নমস্কাৰ। আজি মই মনৰ ওপৰত কিছুমান কথা ক'ব বিচাৰিছোঁ। আমাৰ মনটো কেতিয়াবা নিজে নিজে আকৌ মনটো কেতিয়াবা আমাৰ বেয়া লাগি থাকে। একো কথা আমি নাভাবিলেও বা একো কথাত আমাৰ দুখ নালাগিলেও নিজে নিজে কেতিয়াবা আমাৰ বেয়া লাগে। এনেকুৱা লাগে যে আজিতো মোৰ একো হোৱাই নাই, কিন্তু মনটো কিয় এনে বেয়া লাগি আছে। এইটো মন বেয়া লগাৰ কাৰণ তেতিয়াই হয় যেতিয়া আমি বহুত ভাঙি পৰোঁ মনৰ পৰা। তেতিয়া আমাৰ লগত এনেকুৱা হয় যে একো কথা ভাবাও নাই, কোনো একো মোক গালিও দিয়া নাই, একো কোৱা নাই, তথাপিতো মনটো মোৰ কিয় বেয়া লাগি আছে। যেতিয়া আমি কিছুমান কথা বহুত গভীৰভাৱে ভাবি লওঁ আৰু ডিপকৈ ভাবোঁ, তেতিয়া আমাৰ মনটো ভাগৰি যায়। সি আৰু একো তাৰ ভাবিব লগা শক্তি নাথাকে। তেতিয়া আমাৰ কি হয় যে হঠাতে আমাৰ একো চিন্তা নকৰিলেও মনটো বেয়া লাগি থাকে। সেই কথাবোৰ আমাৰ যে বেছি গভীৰতা হৈ যায়, সি আমাক বেয়া লগা এটা দিশত অনুভৱ কৰায়।